मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.2 ৰ কোশ্চেন 1 ৰ পৰা 3 লৈকে। ভিডিওটো চাই ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কোশ্চেন 1ত কি কৈছে, তলৰ দ্বিঘাত বহুপদৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। তো কোশ্চেন 1ত দিয়া আছে x² - 2x - 8। প্রথমতে আমি কি করিম, শূন্য উলিয়াম, বহুপদবোৰৰ শূন্য উলিয়াম। শূন্য আমাৰ কেনেকৈ উলিয়াব লাগে, ইয়াতে আমাৰ 1 দিয়া আছে, 1 ৰ লগত 8 ইনটু কৰিলে কি পাম, আমি 8 পাম। 8 ৰ উৎপাদক কৰিম 4, 4 ৰে 8 ক মাজত কিমান বাৰ যাব, 2 বাৰ। এতিয়া চোৱা ইয়াতে মাইনাস দিয়া আছে, 2 -2 আমাৰ মিলাব লাগে। 4 ৰ পৰা 2 মাইনাস কৰিলে কি হ'ব, প্লাসৰ 2। কিন্তু যদি -4 + 2 কৰো তেতিয়া আমাৰ কি পাম, মাইনাসৰ 2 পাম। x² - 4x + 2x - 8। এতিয়া চোৱা এই দুটাৰ পৰা আমি কি কমন লব পাৰো, x² মানে কি x * x, 4x মানে কি 4 * x। প্ৰথমতে আমাৰ কি কমন আহিব, x। ইয়াতে কি আহিল, x মাইনাস আছে -4, ইয়াতে প্লাস আছে এই কারণে প্লাস 2x 2 * x। এইটো কি লিখব পাৰো, 2 * 4, দুটাৰ পৰা 2 কমন। তাৰ পিছত আমি এইটো লিখি দিম x - 4 হল আমাৰ। এতিয়া চোৱা x - 4 আমাৰ কমন আহিল, কি আৰু বাকি আছে x + 2 হল। এতিয়া আমাৰ কি হ'ব, শূন্য দুটা কি হ'ব, x - 4 = 0, x + 2 = 0। x - 4 মাইনাসৰ আছে এইটো সাইডত যায় প্লাসৰ হ'ব, তো কি প্লাসৰ আছে এইটো সাইডত যায় মাইনাসৰ হ'ব। এতিয়া চোৱা আমি শূন্য দুটা উলিয়ালো, শূন্য দুটাৰ এতিয়া সহগবোৰৰ মাজত সত্যাপন কৰিম। এতিয়া শূন্য দুটাৰ যোগফল এনে আমাৰ যোগফল বেলেগ আৰু ফর্মুলা হিচাপে কি হয়, -x x ৰ সহগ / x² ৰ সহগ। প্ৰথমতে আমি শূন্য দুটা এনে প্লাস কৰি চাও, 4 - 2 কিমান পাম আমি 2। এই 2 ক আমি কি লিখিব পাৰো, -2 তলত 1 লিখিব পাৰো। মাইনাস মাইনাসে প্লাস 2 তলত 1 তো এনেও আহিব। কিয় লিখিলো, কাৰণ আমাৰ শূন্য দুটাৰ যোগফলৰ নিয়ম কি, -x ৰ সহগ / x² ৰ সহগ। মিলিছে না নাই, এইটো মাইনাস মাইনাস x ৰ সহগ, ইয়াতে x ৰ সহগ কি দি আছে, -2, তেনেহলে কি লিখিম, x ৰ সহগ। তলত 1 কাৰ সহগ, x² ৰ সহগ, তলত কি লিখি দিম, x² ৰ সহগ। এতিয়া শূন্য দুটাৰ যোগফল আমি সমষ্টি বা যোগফল একে কথা উলিয়ালো। এতিয়া আমি শূন্য দুটাৰ গুণফল বা শূন্য দুটাৰ পূৰণফল কি হ'ব, শূন্য দুটাৰ পূৰণফল হল 4 * -2 কিমান পাম, 4 * 2 8 পাই আছো, প্লাস মাইনাসে কি পালো, -8। ইয়াৰ তলত যদি আমি 1 দিও, 1 কিয় দিলো, কারণ আমার লাগে কি শূন্য দুটার পূরণফল ফর্মুলা মতে কি হয়, ধ্রুবক বাই x² ৰ সহগ। ইয়াতে ধ্রুবক চোৱা, ধ্রুবক কি দি আছে, -8 বাই x² ৰ সহগ, x² ৰ সহগ হল 1। তেনেহলে ইয়াতে লিখি দিম ধ্রুবক বাই x² ৰ সহগ। আমাৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা হল। হ'ব, ভিডিওটো পজ কৰি লিখি লোৱা। এতিয়া চোৱা কোশ্চেন 2, 4s² - 4s + 1। 4 আৰু 1 ৰ ইনটু কৰিব লাগে, কি পাম আমি 4 পাম। এতিয়া আমাৰ বনাব লাগে 4, ইয়াক আমি কি কৰিব পাৰো, 2 ৰে 2 বাৰ। চোৱা ইয়াতে যদি আমাৰ মাজতকৈ উৎপাদক দুটাই যদি সৰু হৈ যায়, তেনেহলে এই মাজতৰ আগত যি চিন দিয়া আছে দুটাৰ আগতে একে চিন হ'ব। এতিয়া চোৱা আমি কি লিখিম, 4s² - 2s - 2s প্লাস আমার 1। 4s² মানে আমি কি লিখিব পাৰো, 2 * 2 s * s, আৰু ইয়াক কি লিখিব পাৰো, 2 * s। আমাৰ 2 এটা কমন আহিল আৰু কি কমন আহিব, s। এতিয়া আমি কি পাম, 2 পাম আৰু s পাম, 2 পালো s পালো, ইয়াতে মাইনাস মাইনাস হ'ব।
তলত আমাৰ একো নাই তেনেহলে কি আহিব 1 আহিব নেক্সট ইয়াতে মাইনাস আছে মাইনাস দিলো এই দুটাৰ পৰা একো কমন না যায় তেনেহলে কি হ'ব একো কমন নগলে 1 আৰু এইটো আমি লিখি দিম 2s - 1 এতিয়া চোৱা আমাৰ এই দুটা মিল আছে এই দুটা মিলি কি হ'ব এটা আহিব আৰু যি দুটা মিল নাই এই দুটা মিলও আমাৰ এটা আহিব এতিয়া আমাৰ কি হ'ব 2s - 1 = 0 আৰু এটা হল 2s - 1 = 0 ইয়াতে দুটা একে আহিছে কিন্তু দুটাই লিখিব লাগিব আকৌ এই দুটা মিলি এটা নিলিখিবা ইয়াতে চোৱা 2s মাইনাস আছে ইটো সাইডত যায় প্লাস s ৰ লগত 2 কি হৈ আছে ইনটু হৈ আছে তেনেহলে এইটো সাইডত যায় ডিভাইড হ'ব একে হ'ব যেহেতু এটো আৰু এটো একে 2s = 1 s = 1/2 হল এতিয়া আমাৰ কি কৰিব লাগিব আমাৰ শূন্য উলিয়া হল শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক আমি সত্যাপন কৰিম এতিয়া প্ৰথমতে শূন্য দুটাৰ যোগফল শূন্য দুটাৰ যোগফল কি হ'ব 1/2 1/2 1/2 plus 1/2 দুটাৰ লসাগু কি হ'ব দুটাৰ তলত 2 আছে তেনেহলে 2 ওপৰতো কি হ'ব তলত সেম হলে ওপৰত দুটো জাস্ট প্লাস কৰি দিলে হল কি হ'ব 1 আৰু 1 প্লাস কৰিলে 2 2 2 2 ৰ মাজত 1 বাৰ এতিয়া চোৱা 1 ইয়াক আমি 1 ক আমি এনেকৈ লিখিব পাৰো না নাই 4/4 4/4 লিখিলে কি হ'ব ক্যান্সেল হৈ যাব এতিয়া 4 4 ক্যান্সেল আৰু এটা মাইনাস দিললো কিয় ললো মাইনাস দিম কাৰণ ইয়াতে মাইনাস আছে আমাৰ শূন্য দুটাৰ যোগফলৰ ফৰ্মুলা কি আছিল শূন্য দুটাৰ যোগফলৰ ফৰ্মুলা আছিল মাইনাস কি হ'ব ইয়াতে আগতে x আছিল ইয়াতে হ'ব s ৰ সহগ ডিভাইড বাই s স্কয়াৰ ৰ সহগ এটো ইকুয়াল টু আমি কি লিখিব পাৰো মাইনাস s ৰ সহগ ডিভাইড বাই s স্কয়াৰ ৰ সহগ আমাৰ এটা প্ৰুফ কৰা হল আৰু এটা আছে আমাৰ কি আছে শূন্য দুটাৰ গুণফল বা পূৰণফল শূন্য দুটা আমাৰ কি কি 1/2 আৰু 1/2 তেনেহলে কি হ'ব 1/2 into 1/2 কি পাম 1 আৰু ওপৰত ইনটু হয় 1 আৰু 1 1 তলত কি হ'ব 2 আৰু 2 ইনটু কৰিলে আমি 4 পাম এতিয়া আমাৰ এইটো কাৰ লগত মিলিছে আমাৰ কি হয় শূন্য দুটাৰ পূৰণফলৰ ফৰ্মুলা কি হয় ধ্ৰুবক ডিভাইড বাই s স্কয়াৰ ৰ সহগ ইয়াতে ধ্ৰুবক কি আছে 1 আছে s স্কয়াৰ ৰ সহগ কি আছে 4 আছে মিলি গল তেনেহলে ইয়াতে কি লিখি দিম ধ্ৰুবক বাই s স্কয়াৰ ৰ সহগ হ'ব ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 3 দি আছে 6x² - 3 - 7x কি হ'ব 6x² 7 টো আমি মাজত আনিব লাগিব প্ৰথমতে আমাৰ x² হয় তাৰ পিছত x ৰ পাৱাৰ 1 তাৰ পিছত কি হ'ব ধ্ৰুবক এতিয়া আমাৰ কি কৰিব লাগিব এই 6 আৰু এই 3 ইনটু কৰিম আমি 6 আৰু 3 ইনটু কৰিলে 18 পাম 18 ক আমাৰ কি বনাব লাগে 7 বনাব লাগে 2 এৰে দিয়া কিমান আহিব 9 ইয়াতে সবা কি হল আমাৰ এই মাজতকৈ উৎপাদক যদি ডাঙৰ হৈ যায় তেনেহলে মাজতৰ আগত যেটো চিন আছে ডাঙৰতৰ আগত এটো চিন হ'ব আৰু ইয়াৰ বিপৰীতটো হৈ যাব এতিয়া আমি লিখিব পাৰো 6x² plus 2x minus or 9x minus 3 প্ৰথম দুটাৰ পৰা আমি কি কৰিম 6 ক আমি কি ভাঙাব পাৰো 2 into 3 into x into x 2x ক কি লিখিব পাৰো 2 into x 2 আমাৰ কমন আহিল আৰু কি কমন আহিব x আমাৰ কমন আহিব ইয়াতে আহিল 3 আৰু x তেনেহলে পাম 3x মাজতে কি চিহ্ন আছে প্লাস আছে ইয়াতে আমাৰ একো নাথাকিল তেনেহলে কি হয় একো নাথাকিলে আমাৰ 1 লিখিব লাগে মাজতে মাইনাস আছে মাইনাস দিললো 9x ক কি লিখিব পাৰো 3 into 3 into x ইয়াতে আছে 3 দুটাৰ মাজত 3 কমন গল কমন লোৱাৰ পিছত এইটো লিখি দিবা জাস্ট আৰু ভাবিব নালাগে এতিয়া যি দুটা মিল আছে বা কমন ব্ৰেকেটৰ মাজত আছে সেই দুটা আগত লিখি লোৱা এটা আৰু এই দুটা মিলি এটা লিখি হল
এতিয়া আমি কি কৰিব লাগিব 3x plus 1 is equal to 0 3x is equal to plus আছে এইটো সাইডত যাই কি হ'ব মাইনাস x is equal to minus 1 into হৈ আছে এইটো সাইডত যাই কি হ'ব ডিভাইড ইয়াতে 2x minus 3 is equal to 0 2x minus আছে এইটো সাইডত যাই কি হ'ব প্লাস অর x is equal to 3 by এটো কি হ'ব ইনটু আছে এইটো সাইডত ডিভাইড হল আমাৰ নেক্সট আমাৰ কি কৰিব লাগিব আমাৰ শূন্য কেটা আমি উলিয়ালো এতিয়া সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰিব লাগে এতিয়া শূন্য দুটাৰ যোগফল আমি কি পাম মাইনাসৰ 1/3 আৰু 3/2 কৰিব লাগিব মাইনাসৰ 1/3 প্লাস 3/2 লসাগু কি হ'ব কাৰণ আমাৰ কমন না যায় বা এটাৰে আনটক ডিভাইড না যায় তেনেহলে ইনটু কৰিব লাগিব 6 into 2 সরি 3 into 2 6 3 6 এর মাজত কিমান বাৰ যাব 2 বাৰ 2 কাৰ লগত ইনটু হ'ব 1 এর লগত 2 into 1 2 মাইনাস আছিল মাইনাস দিলাম 3 2 6 এর মাজত কিমান বাৰ যায় 3 বাৰ 3 into 3 কিমান হ'ব আমাৰ 9 হৈ যাব ইয়াক আমি কি লিখিব পাৰো প্লাসৰ 9 ৰ পৰা আমাৰ কি হ'ব 2 মাইনাস কৰিব লাগিব 9 ৰ পৰা 2 মাইনাস কৰিলে 7/6 ইয়াক আমি এটো লিখিব পাৰো নে মাইনাস মাইনাসৰ 7/6 মাইনাস মাইনাসে প্লাস 7/6 কিয় লিখিলো কাৰণ আমাৰ শূন্য দুটাৰ যোগফল ফর্মুলা কি হয় x is minus x ৰ হহক ডিভাইড বাই x স্কয়ার ৰ হহক মাইনাস x ৰ হক এটো মাইনাস x ৰ হক কি আছে আমাৰ -7 এটো লাইনৰ পৰা চোৱা -7 x স্কয়াৰ ৰ হক কিমান আছে 6 আছে তেনেহলে -7/6 আৰু ফর্মুলাৰ মাইনাস মিলি গল এতিয়া আমাৰ কি কৰিব লাগিব শূন্য দুটাৰ গুণফল বা পূৰণফল এটা শূন্য আছিল -1/3 আৰু এটা শূন্য আছিল 3/2 এতিয়া তলৰ 3 ওপৰৰ 3 আমাৰ ক্যান্সেল গল থাকিল কিমান -1/2 সো ইয়াক আমি কি লিখিব পাৰো মাইনাসৰ 3 ইয়াক আমি মাইনাসৰ 3/6 লিখিব পাৰো না নাই 3 6 এর মাজত কিমান বাৰ যাব 2 বাৰ এটো আহিব সো কিয় লিখিলো এনেকা কাৰণ আমাৰ শূন্য দুটাৰ গুণফল মানে কি দেখাব লাগে ধ্ৰুবক ডিভাইড বাই x স্কয়াৰ ৰ হক তেনেহলে ইয়াতে কি হৈছে ধ্ৰুবক ডিভাইড বাই x স্কয়াৰ ৰ হক হ'ব ভিডিওটো পজ কৰি লিখিলো